অ', তো চিৰিয়াছলি কৈ আছো আৰু আপোনাক সুধিছো অলপ ভালমতে উত্তৰটো দিয়ক। আপুনি বৰ কথাখিনি পাত লাগে উত্তৰ দিছে, এইটো কাৰণটো কি? মই ফকতীয়া কৰিছো নেকি? আপোনাক সুধিছো যেন বিশেষ সূত্ৰে গম পাইছো আপোনালোকৰ ঘৰত সুশীল বোলা মানুহজনক গোপনে ৰাখি থৈছে বুলি মই কোৱা শুনিছো। আহি হয় পেলাই নহয়? চাই আপুনি এইটো যাওকহি। হেল্ল', আহি পেলাই চাই যাওকহি। ঘৰত চাবগে লাগিব। অ', ঠিক আছে, তেন্তে মই আপোনালোকৰ ঘৰলে ইমিডিয়েট মানুহ পঠিয়াই আছো। ঠিক আছে। তো বিশেষ সূত্ৰে গম পাইছিলো, গম পোৱাৰ কাৰণে ফোনটো কৰিছিলো, কিন্তু আপুনি কৈছে যেন মানুহ পঠিয়াব। মই মানুহ নপঠিয়াকে এইটো চেটেল কৰিম বুলি ভাবিছিলো, কিন্তু আপুনি মানুহ পঠিয়াব কৈছে। মই এতিয়াই মানুহ পঠিয়াই আছো। অ', ঠিক আছে, ঠিক আছে। মই মানুহ পঠিয়াই আছো। তো যদিহে কেনেবাকে যদি অ', পোৱা যায় নহয়, অ', তেন্তে অ', এনেকুৱাই বিহিত ব্যৱস্থা লোৱা যাব, অ', পাছত কিন্তু বেয়া পালে নহ'ব। মই ভাবিছিলো এতিয়া ফোনটোতে অলপ মেনেজ কৰি ল'ম বুলি ভাবিছিলো, কিন্তু আপুনি যেনেদৰে ক'লে নহ'ব। অ', ঐ নহ'ব। ঐ পঠিয়া পঠিয়া যাবলৈ। হেল্ল', হেল্ল', ঠিক আছে। মই আপোনাৰ লগত আৰু বেছি দেৰি কথা পাতিব নোৱাৰো। আপুনি কোনে ক'লেনো? হেল্ল', কোনে কৈছে আপুনি? মই অ', আপুনি প্ৰথমতে এই কথাটো সুধিব লাগিছিল, তেতিয়া মই ক'ব পাৰিলোহেঁতেন, কিন্তু এতিয়া ক'ব নোৱাৰো। আপোনালোকৰ ঘৰলে মানুহ গৈ আছে। খুব বেছি 20 মিনিট ল'ব। 20 মিনিটৰ পাছত আপোনালোকৰ ঘৰৰ মানুহ পাই আছে। আপুনি প্ৰথমতে ফকতীয়া কৰিছিল বুলি ভাবিছিলে, কিন্তু এতিয়া 20 মিনিটৰ পাছত আপোনালোকৰ ঘৰত মানুহ খাৰা হৈ আছে। ইনভেষ্টিগেশ্যন হ'ব, তেতিয়া আপোনালোকে গম পাব। আপোনালোকে দেখিবলৈ পাইছে এইগৰাকী, হয়, আপোনালোকে এইগৰাকীক সকলোৱে চিনি পায়। খুব কম সংখ্যক মানুহেহে এইগৰাকীক চিনি নাপায়। তো এইগৰাকী বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল, প্ৰত্যেকেই চিনি পায়। তো মই আজি এইগৰাকীক এটা প্ৰেংক কল কৰিম, চাম, অলপ মানে ভয় খুৱাবলৈ চেষ্টা কৰিম। কিমান কি পাৰোঁ নাজানো, আৰু ৰিয়েকশ্যন কি আহে কি নাহে নাজানো, কিন্তু মই প্ৰেংক কল কৰিব লৈছোঁ এই মুহূৰ্তত এইগৰাকীক। তো এইগৰাকীক মই অলপ ভয় খুৱাম, কিমান কি পাৰোঁ নাজানো, কিন্তু নিজৰ বুলি দেই। মই এতিয়া লগাবলৈ বিচাৰিছোঁ, তাৰপিছত ফোনটো ৰিচিভ কৰে নকৰে তাকো নাজানো, আৰু নতুন নাম্বাৰ লগাব লৈছোঁ দেই। মই এতিয়া লগাব লৈছোঁ। হেল্ল', হেল্ল', লাকি হয় নাই বাৰু? নহয় নহয়। হেল্ল', হেল্ল', আপোনাক মই এটা গুৰুত্বপূৰ্ণ কথা ক'বলৈ কাৰণে ফোন কৰিছিলোঁ মই। কওকচোন। আপোনালোকৰ ঘৰত আপুনি অ', সুশীলক গোপনে ৰাখি থৈছে, বিশেষ সূত্ৰে মই এই কথাটো গম পাইছো। হেল্ল', হেল্ল', হয়, আপুনি মোৰ কথাটো শুনিছেনে বাৰু? শুনিছো, হয়। হেল্ল', হেল্ল', আপুনি মোৰ কথাটো শুনিছেনে বাৰু? শুনিছো। আপোনালোকৰ ঘৰত সুশীলক গোপনে ৰাখি থৈছে বুলি কোৱা শুনিছো। সেইটো কোন সুশীল? সুশীল গগৈ। চিনি নাপাও নহয় ছাৰ। হেল্ল', অ', তো চিৰিয়াছলি কৈ আছো আৰু আপোনাক সুধিছো অলপ ভালমতে উত্তৰটো দিয়ক। আপুনি বৰ কথাখিনি পাত লাগে উত্তৰ দিছে, এইটো কাৰণটো কি? মই ফকতীয়া কৰিছো নেকি? আপোনাক সুধিছো যেন বিশেষ সূত্ৰে গম পাইছো আপোনালোকৰ ঘৰত সুশীল বোলা মানুহজনক গোপনে ৰাখি থৈছে বুলি মই কোৱা শুনিছো। আহি হয় পেলাই নহয়? চাই আপুনি এইটো যাওকহি। হেল্ল', আহি পেলাই চাই যাওকহি। ঘৰত চাবগে লাগিব। অ', ঠিক আছে, তেন্তে মই আপোনালোকৰ ঘৰলে ইমিডিয়েট মানুহ পঠিয়াই আছো। ঠিক আছে। তো বিশেষ সূত্ৰে গম পাইছিলো, গম পোৱাৰ কাৰণে ফোনটো কৰিছিলো, কিন্তু আপুনি কৈছে যেন মানুহ পঠিয়াব। মই মানুহ নপঠিয়াকে এইটো চেটেল কৰিম বুলি ভাবিছিলো, কিন্তু আপুনি মানুহ পঠিয়াব কৈছে। মই এতিয়াই মানুহ পঠিয়াই আছো। অ', ঠিক আছে, ঠিক আছে। মই মানুহ পঠিয়াই আছো। তো যদিহে কেনেবাকে যদি অ', পোৱা যায় নহয়, অ', তেন্তে অ', এনেকুৱাই বিহিত ব্যৱস্থা লোৱা যাব, অ', পাছত কিন্তু বেয়া পালে নহ'ব। মই ভাবিছিলো এতিয়া ফোনটোতে অলপ মেনেজ কৰি ল'ম বুলি ভাবিছিলো, কিন্তু আপুনি যেনেদৰে ক'লে নহ'ব। অ', ঐ নহ'ব। ঐ পঠিয়া পঠিয়া যাবলৈ। হেল্ল', হেল্ল', ঠিক আছে। মই আপোনাৰ লগত আৰু বেছি দেৰি কথা পাতিব নোৱাৰো। আপুনি কোনে ক'লেনো? হেল্ল', কোনে কৈছে আপুনি? মই অ', আপুনি প্ৰথমতে এই কথাটো সুধিব লাগিছিল, তেতিয়া মই ক'ব পাৰিলোহেঁতেন, কিন্তু এতিয়া ক'ব নোৱাৰো। আপোনালোকৰ ঘৰলে মানুহ গৈ আছে। খুব বেছি 20 মিনিট ল'ব। 20 মিনিটৰ পাছত আপোনালোকৰ ঘৰৰ মানুহ পাই আছে। আপুনি
প্ৰথমতে ফকতীয়া গৈছিল বুলি ভাবিছিলে কিন্তু এতিয়া 20 মিনিটৰ পাছত আপোনালোকৰ ঘৰত মানুহ খাৰা হৈ আছে ইনভেষ্টিগেশ্যন হ'ব তেতিয়া আপোনালোকে গম পাব আপুনি ছ'চিয়েল মিডিয়াত আপুনি বহুত ভাইৰেল হৈ থকা মানুহগৰাকী নহয় জানো বৰ ফটুৱা কৰি থাকে পাই ফটুৱা কৰি থাকিবলৈ সময় নাই মোৰ কাম আছে নহয় হেল্ল' কি ফটুৱামি কৰিবলৈ আহিছে কাম নাই নেকি আমাৰ এইটো অদৰকাৰী কথা পাতি থাকিবলৈ সময় নাই চিৰিয়াছলি কৈ আছো মই কোৱা চিৰিয়াছলি কৈ আছে কোনে কৈছে সেইটো কওক আকৌ মই কৈ আছো মোৰ নাম ক'ব নোৱাৰি এইটো গোপনে ৰখা হয় নাম আপোনালোকৰ ঘৰত এতিয়া গৈ আছে আপুনি লাইনতে থাকক আপুনি গৈ আছে গম পাবতো এতিয়া লাইনতে থাকক লাইনতে থাকক গৈ আছে আপুনি ফকতীয়া কৰি আছে ভাবি আছে আপুনি ফকতীয়া কৰি ভাবি আছে 20 মিনিটত গৈ আপোনালোকৰ ঘৰত খাৰা হৈ আছেগে ঠিক আছে আপোনাক ভালমতে কথাটো ক'লো আপুনি ফকতীয়া কৰিলে হেল্ল' এটা যিটো কথা নহয় সেইটো কথা মই কেলে বাৰু মই আৰু এটা কথা আমাক প্ৰেংক কৰে সুশীল মানুহজনক আপোনালোকৰ ঘৰত গোপনে ৰাখি থৈছে মিছা কথা কিয় কৈছে আৰু আপোনাক ইমান ধুনীয়াকে কথাটো কৈছো আপুনি ফকতীয়া কৈছে আপুনি ছ'চিয়েল মিডিয়াত ভিডিঅ' বনাই আছে বুলি ভাবিছে নেকি মই আপোনাক ভালমতে ব্যৱহাৰ কৰি কৈছো ন আপুনি ছ'চিয়েল মিডিয়াত ভিডিঅ' বনাই আছো বুলি ভাবিছে নেকি মই আপোনাক ধুনীয়া ভালমতে ফোন কৰিছো তেতিয়াহ'লে ক'ৰ পৰা কৈছে কওক বোলে মই বোলে থানাৰ পৰা কৈছো বা কোনোবা মানুহে কৈছো সেইটো কওক এইটো গোপনে ৰাখিব লাগিব এইটো ক'ব নোৱাৰি আপোনালোকৰ ঘৰত যেতিয়া মানুহ যাব ন তেতিয়া গম পাব আপোনাক ভালমতে সুধিছিলো যেন আপুনি যদি ভালমতে কোৱাহেঁতেনে মানুহ নপঠিয়ালো হয় ভালমতে কৈছো আমি আমাৰ ঘৰতো কোনো নাই সুশীল আপোনালোকে গম পাই আছে চাগে সুশীল কিমান এটা ডাঙৰ কাণ্ড সুশীল সেই মানুহজন গোপনে ৰাখি থৈছে বুলি কোৱা শুনিছো সুশীল নামটো শুনিছে ন এতিয়া গম পাইছো আচ্ছা এতিয়া গম পাইছো নহয় মই সিমান ছচিয়েল মিডিয়াৰ লগত জড়িত যদিও মানে পাহৰি গৈছিলো হয় পাহৰি গৈছিলো আচ্ছা কি পাহৰি গৈছিলে মই পাহৰি গৈছিলো সেই সুশীল নামৰ মানুহটো কোন আছিলে সেইটোৱে পাহৰি গৈছিলো নহয় আচ্ছা সেই আমাৰ ঘৰত নাই ইয়াৰ ঘৰত আছে কাউছে এই ৰিম্পী হৰ্ষিতক চিনি পায় নি ভিডিঅ' যে বনাই যে খুব যে চিনি নাপাও ন এই ৰিম্পীহঁতৰ ঘৰত আছে হা ৰিম্পীহঁতৰ ঘৰত আছে ক'ৰ ৰিম্পী এই ৰিম্পী হৰ্ষিত যে খুব যে ভিডিঅ' বনাই যে এই বিকাশ বক্সাৰৰ বাইক যে চিনি নাপাও ন নাপায় নি কৃষ্ণ প্ৰভু দেই নিজৰ বুলি হেল্ল' সেইবোৰ টেং এটা কৰিব নোৱাৰিব নিজৰ বুলি গম পাই গলো ভাবি আছো দেই তাৰপিছত এতিয়া ৰিম্পীয়ে ফোন কৰোতেনে কৈছিলে মই পুৰা সুশীলকে চিঞৰি আছো বোলে ভিডিঅ' বনাই আছো মই নিউজ নাচাও না ক'ৰবাত প্ৰেংক ভিডিঅ' কিবা এটা চাওঁ নিজৰ বুলি ধেৎ তেৰিকা যোনসকলে ছচিয়েল মিডিয়াৰ লগত জড়িত হৈ থাকে ন সেইটো চাই গমেই পাই যায় কোনোবা দান মান কৰিব পাৰিব মই প্ৰথম অৱস্থাত পুৰা গম পাই গ'লো দেখোন আৰু নহ'বই দেখোন বোলো তাকে খেলটো বাকী ভাল নহয় ন ভালেই আপোনাৰ মোৰ ভালে বাৰু মই বোলো হেৰি প্ৰেংকল এটা কৰোচোন বোলো তাৰপিছত কথাখিনি যেনেকে ক'লে মই বোলো ভয়ে নকৰে দেখোন বোলো বেলেগ মেইন আৰু ভয়ে নকৰে দেখোন হেৰি আকৌ কি বুলি কয় নহয় প্ৰেংক চেংক যোনে তোনে কৰি থাকে যে কৰি থাকা নেকি সেইটো কাৰণে আকৌ প্ৰেংক চেংক কৰিয়ে থাকে আকৌ কি ভয় চয় কৰিব আৰু থানাখন কাষতে কিয়া ভয় কৰতা হে কি তিতাবৰ থানাখনৰ কাষতে নেকি ওচৰতে মই ভাবিছিলো যদি সঁচাকে কিবা এটা উল্টা পুল্টা হয় মই থানালৈ নাম্বাৰটো লৈ যাওঁৱে বুলি ভাবিছিলো সঁচাকে মজা বাকী হেৰি নহয় মই ভিডিঅ' কৰি আছো আকৌ নিজৰ বুলি দেই ভিডিঅ' কৰি আছো আকৌ হয় নেকি সৰ্বনাশ মোৰ ৰেকৰ্ডটো লাষ্টতহে কৰিছোগে অকৰা ভূত বাকী একদম ফেচবুকত গোটেই ভাইৰেল যেন গোটেই আৰু পুৰা মিলিয়নহে যায় আৰু মিলিয়নহে যায় ৰবা মই মোজাটো চাইছো ৰবা মিলিয়নহে যায় আমাকো অলপ আগবঢ়াই দিব আকৌ আগবাঢ়ি থকা মানুহে একো আগবাঢ়ি থকা নাই নিজে দেখোন একেবাৰে ইউটিউবত আগবাঢ়ি আছে নাই ইউটিউবতকৈ ফেচবুকতহে বেছি ভাল আকৌ আকৌ বোলে হেৰিয়াতহে ভাল বোলে ক'ত ফেচবুকত ফেচবুকতে ভাল আকৌ মানুহে চবে চিনি পায় মানুহে চিনি পায় নোপোৱা নহয় কিন্তু হেৰি
নহয় ফেচবুকৰ মানুহখিনিক বা মানুহে চিনি পাই দে খালি হেৰি হয় ইউটিউবতহে পইচা পাতিবলৈ বেছিকে দিয়ে মোৰ এতিয়া তাকে পইচাটো সোমোৱা নাই একদম জ্বৰ উঠি গৈছেগে কিহৰ হেৰি কি কয় হেৰি ফেচবুকৰ ফেচবুকৰ প্ৰথম পেমেণ্ট নেকি মজা তেতিয়াহ'লে প্ৰথম পেমেণ্ট মোৰ হেৰি আকৌ খেলি মেলি হৈ আছিলে গোটেইখন কিমান সোমাব বেছি নহয় $130-35 মান হৈছে মজা 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 এনে ছচিয়েল মিডিয়াৰ লগত জড়িত হৈ থকা কিমান দিন হ'ল ছচিয়েল মিডিয়া মানে মই 2022 চনত ইউটিউব চেনেলটো খুলিছিলো অগ্ৰগতি একো নহ'লে তাৰপৰা এদিন বোলো ৰচোন ফেচবুকতে ভিডিঅ' এটা দিওঁ ফেচবুকত ভিডিঅ' দিয়া এবছৰ নাই হোৱা ফেচবুকত দৌৰ মাৰি দিলে দেখোন ফেচবুকত দৌৰ মাৰি দিলে দৌৰ মাৰিলো একদম পুৰা মজা বাকী ঘৰত মানুহ কোন কোন আছেনো আমাৰ ঘৰত আপোনাৰ মানুহজন আছে তাৰপৰা মা দেউতা আৰু ছোৱালীজনী মই মজা এয়াই মজা তাৰপিছত আপোনাৰ সেইটো আমাৰ বিজেপি তাৰপিছত কংগ্ৰেছ বুলি কোৱা গানটো বেলেগ দৌৰ মাৰি দিলে যেন সেইটো পুৰা গ'ল তাৰপিছত সেই নহয় মোৰ ভাগৰ বেছি নাই যা পৰ্টেলৰহে এই গৈছে পৰ্টেলটোত বহুত মিলিয়ন গুচি গ'লগে আৰু পৰ্টেলটোৱে মোক বেয়া কৰিলে মই এদিন কুঠাৰ এখন লৈ পেলাইহে ভিডিঅ' বনাম সঁচা চাবচোন মই লয় নে ডাইৰেক্ট দি দিয়ে নলয় পাৰ্মিশন নলয় মই কুঠাৰ লৈ ভিডিঅ' বনাম চাব পাৰো এইকেইদিনতে সঁচা মই কান্দত কুঠাৰখন লৈ ভীমৰ পৰা ল'ম ইমান এইবিলাক আইডিয়াবোৰ ক'পা আহেনো আইডিয়াবোৰ নিজে আহে মই আৰু ঢেৰ বনাই থৈছো গান মজা কেতিয়াবা খালি হেৰি ভিডিঅ' এটা বনাবলৈ যাম আকৌ ঘৰত দেই আহিব মজাকে খালি হেৰি হয় আকৌ এইটো কি বুলি কয় মোৰ চাব দেই মোৰ ভাগৰ ভিউজ আগদিনাখন ভিডিঅ'টো দিছো পিছদিনা সিহঁতি নিউজ বজাই দিছে দেই নিউজটোহে মানুহে বেছিকে চাব হয় নহয় বাৰু ঠিকে সেইটো মানে অলপ ষ্টাইলত মানে জুইক জাককে লগাই বনাই দিয়ে না জিক জাককে বনাই দিয়ে একদম খচ খাচ ৰখাই দিয়ে ব্লেক এণ্ড হোৱাইট কৰি তাৰপিছত মোৰ ভাগলৈ একদম ভিউজ চিউজ নাহে আৰু মোৰ 7 লাখ ভিউজ আহিছে সিহঁতৰ আপোনাৰ 40 লাখ নে 45 লাখ মানে হ'ল নেকি বহুত গুচি গৈছে বহুত মিলিয়ন এতিয়া চাব দেই মই সেইদিনাখন ভিডিঅ' এটা বনাইছো ভিডিঅ'টোত ভিউজ আহিছে আপোনাৰ 25 লাখ পইচা দিছে $38 নে $39 বাৰু আপুনি চাব দেই মোৰ 25 লাখ ভিউচত যদি $40 লাখ বোলে $40 পইচা দিয়ে দেই 25 লাখত $40 যদি পইচা দিয়ে সিহঁতৰ 40 লাখত কিমান দিব ধেমালি মানে মোৰ গা বাজি গৈছে লাগিলে মই ভাইৰেল হোৱা এনেও ভাইৰেল মানুহ মই কমেণ্ট এটা পাইছো হেৰি কি কয় মালিকে পইচা দিব লাগিব দেই বুলি কৈছে প্ৰথম কমেণ্ট আপোনাৰ আছে মই চাইছিলো আকৌ আপুনি আজিও সেইটো যদি পেজটো যদি মানে সিহঁতৰ নিউজৰ পেজটো খুলি চাই মোৰ ভিডিঅ'টো ওপৰত থাকিব মষ্ট পপুলাৰ ভিউজ বুলি ভিডিঅ' বুলি আৰু বাকী কেইবাটাও পৰ্টেল চেনেলত দেখিছো মষ্ট পপুলাৰ ভিডিঅ' বুলি মোৰ ভাগৰ ভিডিঅ'টোহে থাকে মানে মই আগদিনাখন দিও পিছদিনা সিহঁতে দি দিয়ে নিউজ কাৰণে মানুহে চবে চাই দিয়ে আৰু মই এফালে আৰু বহি থাকা কি কয় এইটো ফেচবুকৰ ভিডিঅ'বোৰ ইউটিউবত দিয়া যায় নে চব এক্সট্ৰা হয় নিদিও ইউটিউবত এই মনিটাইজে হোৱা নাই কি এইবিলাক ভিডিঅ' কি ইউটিউবত নাই দিয়া নেকি নাই দিয়া মই হেৰি কম আকৌ দি দিব লাগে মোৰ হেৰি হ'ল ইউটিউবত আপোনাৰ 3,400 নে কিমান ঘন্টা হৈছিলে তাৰপিছতে মোৰ ফেচবুক পেজটো মনিটাইজ হৈ গ'ল তাৰপিছতে মই ভাবিলো এই ফেচবুক মনিটাইজ হ'ল তেতিয়া পইচা পাম বুলি ফেচবুকত ঘূৰাই লাগিলো তাৰপিছত ইয়াত এইফালে কমি থাকিলে কাৰণে এনেকুৱা হ'ল আকৌ তাৰপিছত কমেন্টত গালি চালি আহে নাই ক'ত কমেন্টত তেনেকে নাহে ফেচবুকত কৈছো ফেচবুকত দুটামান ভিডিঅ'ত গালি নাই গালিটো থাকেই বাৰু বাকী সেইবোৰ কংগ্ৰেছত গালি নাই নহয় মানে এতিয়া গালিবোৰ দিয়ে যেন ধৰি লওক এতিয়া বৰ বেয়া কৈ দিয়ে নহয় চাগে এনেকৈ কয় নকবা তাৰপিছত সেইবোৰ সেই কমেন্টবোৰ কেনেকে সহ্য কৰা হয় বস্তুটো তাৰ টিপছটো অলপ কৈ দিয়কচোন নিজৰ বুলি প্ৰথমতে কমেন্টবোৰ লগাই ভিডিঅ' বনাইছিলো তাৰপিছতে মোক এদিন লাহন দাই ক'লে বিতৰ্কত বেছিকে নাযাবি সেইদিন বোলে ভিডিঅ' দি দিবি তাৰপৰা এতিয়া দেখিছো দেখোন নিজে সি লাহন দাই কমেন্টক লৈ ভিডিঅ' বনাই তাকে তাৰপিছতে হেৰি হয় কমেন্টক লৈ মই ভিডিঅ' নবনোৱা হলো কেলে ভিউজ বহুত আহে কিন্তু ধৰক আজি যেনিবা আপুনি মোক গালি পাৰিলে
মই যদি আপোনাৰ ফটোৱে লগাই যদি মোৰ ভিডিঅ'টো বনাই দি দিওঁ, কাইলে আপোনাক যদি অকলশৰীয়াকে ক'ৰবাত ৰাস্তাৰ মাজত লগ পালো যদি মোক যদি মাৰি দিয়ে। নাই কি কয় এই যোনখিনি যেন ফেচবুকত বা য'তে নহওক বা বেয়া কমেণ্ট কৰে যেন এই লগ পালে মানে সিহঁতে ভাল ব্যৱহাৰহে কৰে। তাৰপিছত হেৰি নহয়, সেইদিনাখন মানে কেইবাটা ইউটিউবাৰকো মাৰপিট কৰা দিছো সেইদিনাখন ভাঙা টিভি যে সেইটো হয় দীপজ্যোতি, বাৰু সেইটো কাৰণে। আৰু কি হয় মানে উম কিছুমান মানুহক ধৰিব নোৱাৰি ন। ঠিকেই তেনেকুৱা এতিয়া আপুনি সমাজৰ মাজত পাইছে মোক বহুত ভাল ব্যৱহাৰ কৰিছে, কিন্তু অকলশৰে যদি ক'ৰবাত কেতিয়াবা পাই যায় তই মোক দেখোন তাকে এনেকে ভিডিঅ' বনাইছিলি, অ সেইটো কাৰণে মই হেৰি নকওঁ। তাকে কিন্তু কিছুমান কিন্তু গা বাজি যায় দেই। কিছুমান গাত লাগি যায় পুৰা। বৰ গা বাজি যোৱাকে দিয়ে। তেনেকুৱা গা বাজি যোৱাকে কিছুমান দি দিয়ে বৰ একদম। উম হজম কৰিছো তেনেকে। আৰু হেৰি হয়, কমেন্ট চাবই নালাগে। কমেন্ট বিলাক মই কেনেকে ৰিপ্লাই দিওঁ জানেনে? কেনেকে সেই কমেন্টৰ যে 50টা ৰিপ্লাই দিবলৈ আহে, 45টা ৰিপ্লাই দিবলৈ আহে, সেই তাত গৈ মই ৰিপ্লাই দিওঁগে। মনিটাইজৰ অপচনটো মই এনেই ডাইৰেক্ট মানে কেইটামানলৈকে খুলি চাওঁ আৰু 10-15টালৈকে। 10-15টা ভিউজ মানে সেই প্ৰথম কেইটাত বেয়া কমেন্টটো নাহে যে। তাৰ পিছত মই আৰু সেই কমেন্ট খিনি খুলিলে মূৰ ঘূৰাই নিদো আৰু ভিউজ। হেৰি নকৰো। তাকে কেতিয়াবা খুলি চাওঁ বাৰু। এতিয়া সেই গানটো যে গাইছিলো তাত বেয়া কমেন্ট এটাও নাই দেখা মই মানে। গানটো বৰ মজা আছিলে দেই নিজৰ। নিউজতো হেৰি কৰা নাই। গানটো বৰ মজা আছিলে। এতিয়া হেৰি কৰো, গান এটা এতিয়া লিখি থৈছো ধুনীয়াকে। মই গান গোৱাবলৈ যাম দেই কেতিয়াবা ফ্ৰী হলে মানে বাইদিমত। আহিব। মজা লাগিব। এতিয়া আমাৰ ইউটিউবাৰ খিনিক লৈ পেলাই এটা লিখি থৈছো গম পাই নাই? মজা আমাৰ যে যিখিনি মানে ভিডিঅ' ক্ৰিয়েটৰ খিনি যে আছিলে যে, ভিডিঅ' ক্ৰিয়েটৰ খনৰ ওপৰত লিখি থৈছো মানে আমাৰ আইদেউক কেনেকে লগ বনাইছো আৰু এই মজা কন্টেন্ট বাচি মই ভিডিঅ' বনাও। তাৰপিছত কমেন্ট পঢ়ি মই পগলা হৈ যাওঁ। মজা সেই মানে পেডেল মাৰি পৰা হেৰি সুৰ কৰি লগাই দিছো। অকমান গাড়ী পাৰিব নি নিজৰলে? হা? সুৰ লগাই? সুৰ লগাই? গাড়ীখন পাইৰেতি নোৱাৰিলে নাই বাৰু, পাইৰেতি গাওক। পিছৰটোকা কি আছিলে আকৌ, সেইটোকা মনত পেলাই ল'ব লাগিব নহয়। মনত পেলাই লওক। পিছৰ টুকুৰাটো আকৌ মানে এটুকুৰাহে গাই দিয়া নিচিনা হব নহয়। এনে অকমান গাই দিয়ক আকৌ। আপোনাৰ তাত বেছিকে শুনিব লাগিব যেন মোৰ ইয়াত গাই দিলে দেখোন কি কয় মই ইউটিউবত বা ফেচবুকত দি দিলে আপোনাৰতো পাছত দিগদাৰ হ'ব। সেইকাৰণে অকণমান গাই দিয়ক আৰু। অকমান আৰু। কন্টেন্ট বাচি মই ভিডিঅ' বনাও। কমেন্ট পঢ়ি মই পগলা হৈ যাওঁ। এঘন্টাত কিমান ভিউজ বাৰে খুলি চাওঁ। বেয়া কমেন্ট আহিলে হাইড কৰি লুকুৱাও। পিছৰকণ মোৰ ভিডিঅ'ত শুনিব। মজা দেই। কেনেকে মাথাত আহেনো এইবিলাক? এনেই তেনেকে চোকা মাথাটো। মজা দেই। মই সেই কংগ্ৰেছৰ সেইটো বিজেপি সেইটোৱে বেয়া মই মানে কেইবাৰ শুনিছো ঠিক নাই তাৰমানে বহুত কিবা শুনিছো। একদম মজা। সেইটো চবৰে গাত লাগি গৈছে আকৌ। পুৰা একদম। নহয় নাই? বাকী হেৰি কি কয় 17 মিনিট হৈ গ'ল দেই। অ', ভিডিঅ'টো বহুত দীঘল হৈছে আপোনাৰ। দি দিম মই দিব পাৰিম নহয় ন? দিব। তাৰপিছত হেৰি কি কয় কেমেৰাখন অন হৈ আছে নহয়। এনেই হেৰি কিবা এটা কৈ দিয়া আৰু নিজৰ বুলি আৰু। ভাইৰেল মানুহ নহয়। ভাইৰেল মানুহ বুলি কি কম আৰু। কিবা এটা কৈ দিয়া মোৰ পাৰ্টনাৰসকলক আৰু। একদম চেনেলটো চাব, উম ছাবস্ক্ৰাইব কৰিব, ফ'ল' কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেন্ট কৰিব, গালি পাৰিব, মৰম দিব। গালি পাৰিব দেই, গালি পাৰিবলৈ কৈছে দেই। গালিতো মাদকতা আছে। তাকে মানে উম গালিতো মাদকতা আছে। উম আপোনাক যদি কোনোবাই কয় তোৰ উম ভিডিঅ'বোৰ বহুত ভাল লাগে, উম আপুনি ফুলি যাব মানুহটো। ৰাইট কিন্তু আপোনাক যদি কোনোবাই ডাউন দিব নহয়, এই বনামি যা কি কৰিবি। গম পাইছা নাই? সেই তেনেকুৱা আমাৰ জেদটো মানে অকমান উঠাই দিলে বেছি ভাল। হয়। বাকী কি কয় আপুনিতো ব্যস্তই আছিলে অকমান হেৰি কি কয় ডিষ্টাৰ্বে বুলি কৈছো আৰু ডিষ্টাৰ্ব দিলে বেয়া চেয়া নাপাব আৰু দেই। নাই ডিষ্টাৰ্ব নাই। উম উম নাই হোৱা। হ'ব দিয়ক দেই। ঠিক আছে হ'ব।